ষ্টাডি কৰ্ণাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ 1.2 কেইটামান প্ৰশ্ন সমাধান কৰিম। প্ৰথম 1 নম্বৰ প্ৰশ্নটো চাও যে 140 এই 14 সংখ্যাটোক আমি ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব। এতিয়া এটোক আমি কেনেকে উলিয়াম? প্ৰথমে আমি এটোক কি কৰিব লাগিব? হৰণ কৰি উলিয়াব লাগিব। যেনেকৈ 140 এটোক আমি হৰণ পদ্ধতিৰে উলিয়াম। প্ৰথমত আমাক ধৰিব লাগিব যে এই সংখ্যাটোক আমি কিমান সংখ্যাৰে বিভাজন কৰিব পাৰিম, অৰ্থাৎ ভাগ কৰিব পাৰিম। যেহেতু ইয়াত শূন্য আছে, শূন্য থাকিলে আমি 2, 5 এইবোৰেদি আমি হৰণ কৰিব পাৰো। গতিকে প্ৰথমত মই 2 এৰে হৰণ কৰিছো। 2 এৰে যেতিয়া হৰণ কৰিম, 2 14ৰ ভিতৰত কেইবাৰ যাব? 7 বাৰ। আৰু 0ৰ ভিতৰত কেইবাৰ যাব? 0। তাৰ পিছত আকৌ যেহেতু শেষত 0 আহিছে, মই আকৌ 2 এৰে হৰণ কৰিম। এতিয়া 2 7ৰ ভিতৰত কেইবাৰ যাব? নিশ্চয় 3 বাৰ যাব। 4 বাৰ গলে 8 হয়, 3 বাৰ যাব। 3 2 গুণ 6। এতিয়া ইয়াত আৰু 1 থাকে, 1 এইফালে আছে 0, 10। এতিয়া 10ৰ ভিতৰত 2 কেইবাৰ যাব? নিশ্চয় 5 বাৰ যাব। এতিয়া 35, 35ক কিন্তু আমি 2 এৰে হৰণ কৰিব নোৱাৰি। এটোক আমি যেহেতু 5 আছে, 5 এৰে আমি হৰণ কৰিব লাগিব। গতিকে ইয়াক 5 এৰে হৰণ কৰি দিওঁ। তেতিয়া 5ক 5 দিয়ে হৰণ কৰিম, কেইবাৰ যাব? 7 বাৰ যাব। এতিয়া 7ক তো আমি কোনো সংখ্যাৰে কেৱল 1ৰ বাহিৰে কোনো সংখ্যাৰে আমি ডিভাইডেড কৰিব নোৱাৰি। গতিকে আমি এইটো 7 এৰে ডিভাইডেড কৰিব পাৰিম। এতিয়া এই যে এইবিলাক সংখ্যা যে আহিছে, এই গোটেই কেইটা হৈছে 144ৰ মৌলিক উৎপাদক। গতিকে এইটোক আমি এনেকে লিখিব লাগিব, 2 into কিমান আছে? 5 আছে, 5 আৰু কি আছে? 7 আছে, আৰু কি আছে? 1 আছে। 1 টো লিখিবই লাগিব। এতিয়া কথা হল যে 2 কেইটা আছে? 2 আছে দুটা, গতিকে ইয়াৰ মাত্ৰা 2 দিব লাগিব। 5 কেইটা আছে? এটাই আছে, এই 1 দিলেও হ'ব, নিদিলেও হ'ব। 7 এটা আছে, 1 তো এটাই থাকিব। গতিকে এইটোকে কোৱা হয় সিহঁতৰ মৌলিক উৎপাদকবোৰৰ গুণফল। এতিয়া এইবিলাক কি হয়? এই সংখ্যাবোৰৰ মৌলিক উৎপাদক, এই মৌলিক উৎপাদকগুলোক কি কৰা হৈছে? গুণফল হিচাপত প্ৰকাশ কৰা হৈছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ চাও। 2 নম্বৰ প্ৰশ্নটো কি আছে? 156। ঠিক একেদৰে এইটোক আমি উৎপাদীকৰণ কৰি সিহঁতৰ উৎপাদকবোৰ প্ৰথমত উলিয়াব লাগিব। এতিয়া 156ক যদি আমি উৎপাদীকৰণ কৰো, শেষত কিমান আছে? 6 আছে, যুগ্ম সংখ্যা। গতিকে এইটোক আমি 2 এৰে বিভাজ্য হব। গতিকে 2 1ৰ ভিতৰত নাযায়, 15ৰ ভিতৰত যাব। 15ৰ ভিতৰত কেইবাৰ যাব? 2 7 গুণ 14। এতিয়া কিমান থাকে? 1 থাকে। এতিয়া 1 ইপিনে আছে 6, কিমান হ'ব? 16। এতিয়া 16 কেইবাৰ যাব? 8 2 গুণ 16। তাৰপিছত 78, আকৌ 2 এৰে হৰণ কৰা। যদি 2 এৰে হৰণ কৰা যায়, 7ৰ ভিতৰত কেইবাৰ? 3 বাৰ। 1 থাকে, 1 কেইবাৰ যাব? 9 বাৰ। 1 18, 2 9 গুণ 18। ইয়াত 39 অৰ্থাৎ 39, 39ৰ ভিতৰত কেইবাৰ যাব? 39ৰ ভিতৰত কেইবাৰ যাব? এইটো উলিয়াব লাগিব। এতিয়া 39ৰ ভিতৰত কেইবাৰ যাব? নিশ্চয় আমি জানো, 3 ৰে গেলে কিমান হ'ব? 13। এতিয়া 13 আৰু নাযায়, এইটো একেই যাব। গতিকে এই যে গোটেই কেইটা সংখ্যা হৈছে 156ৰ মৌলিক উৎপাদীকৰণ। গতিকে এইটোৰ যদি আমি মৌলিক উৎপাদীকৰণ কিমান কিমান আছে, ইয়াতে লিখি দিওঁ। 2 কেইটা আছে? দুটা আছে, গতিকে স্কয়ার দিছো। 3 কেইটা আছে? এটা আছে। 13 কেইটা আছে? এটা আছে, আৰু 1 শেষত
1 দিলে হয়। সো এনেকে আমি যিকোনো সংখ্যাৰ সিহঁতৰ মৌলিক উৎপাদীকৰণৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো। এতিয়া ইয়াত দুটা সংখ্যা আছে, এই সংখ্যা দুটা তোমালোকক হোমৱৰ্ক দিয়া হল। যদি তোমালোকে ট্ৰাই কৰিবা, যদি নোৱাৰা মোক কমেন্ট বক্সত কমেন্ট কৰিবা, নেক্সট ভিডিঅ'টোত মই তোমালোকক ধুনীয়াকে এইটো বুজাই দিম। ধন্যবাদ। আশা কৰো ভিডিঅ'টো তোমালোকে বুজি পাইছে। যদি বুজি পাইছা সাবস্ক্ৰাইব কৰিবা, অনাগত দিনত ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা।